পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই মই আজিৰ ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি মই আপোনালোকক আঙুলি সমাব পৰা এনেকুৱা ভৰিৰ মোজা এযোৰ কেনেকৈনো সহজতে বনাব পাৰি শিকাম। গতিকে আহকচোন ভিডিওটোৰ মাজলৈ আগবঢ়ো। মোজাযোৰ বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছো 10 নম্বৰ খলা আৰু মই উলটো মই 4 প্লাই উল লৈছো। এতিয়া মই প্ৰথমতে ঘৰকেইটা তুলি লৈছো। এয়া মই খলাত 48টা বা 48টা ঘৰ তুলি লৈছো। লেডিজৰ কাৰণে বনালে 48টা ঘৰ ললেই হ'ব। অৱশ্যে যদিহে উলডাল শকত হয় তেতিয়া ঘৰ কমাই ল'ব। এতিয়া চাওক মই ঘৰখিনি উল্টা খলা দি কৰি গৈছো। গোটেই লাইনটো মই উল্টা খলা দি কৰি যাম। ফাৰ্স্ট লাইনটোৰ গোটেইখিনি ঘৰ মই উল্টা খলা দি কৰি গৈছো আৰু এই খলাটো কমপ্লিট হোৱাৰ পিছত মই এতিয়া সেকেন্ড খলাটো কৰিম। সেকেন্ড খলাটো মই একেদৰে গোটেইখিনি ঘৰ উল্টা খলা দি কৰি যাম। ইয়াৰ পিছত মই থাৰ্ড আৰু ফৰ্থ লাইনটোৰ গোটেইখিনি ঘৰো উল্টা খলাতে কৰিম। মানে মুঠতে মই 4টা লাইন গোটেইকিটা ঘৰ উল্টা খলাতে কৰি যাম। 4 লাইন উল্টা খলা দি কৰি হোৱাৰ পিছত এয়া মই 5 নম্বৰ লাইনটো কৰিব লৈছো। এইটো লাইনৰ চাওক মই প্ৰথম 5টা ঘৰ উল্টাকৈ কৰি লৈছো। মানে উল্টা খলাত কৰি লৈছো আৰু তাৰ পিছত 6 নম্বৰ ঘৰৰ পৰা মই গোটেই ঘৰখিনি মই সিধা খলাত কৰি যাম। আৰু এনেকৈ কৰি গৈ পেলাই আকৌ লাষ্টৰ যেটো এই 5টা ঘৰ দেখিছে এই 5টা ঘৰ আকৌ মই উল্টা খলাত কৰিম। এয়া চাওক মই 5 নম্বৰ লাইনটোৰ মই লাষ্টৰ 5টা ঘৰ মই উল্টা খলাত কৰি গৈছো। ইয়াৰ পিছত মই যেটো 6 নম্বৰ লাইনটো কৰিম সেই লাইনৰ মই আকৌ গোটেইকিটা ঘৰে মই উল্টা খলাত কৰিম। ইয়াৰ পিছৰ লাইনটোৰ মই প্ৰথম 5টা ঘৰ উল্টা খলাত কৰিম। তাৰ পিছত 5টা ঘৰ কৰি হোৱাৰ পিছত 6 নম্বৰ ঘৰৰ পৰা মই গোটেই ঘৰখিনি আকৌ সিধা খলাত কৰি যাম আৰু আকৌ লাষ্টৰ 5টা ঘৰ মই উল্টা খলাত কৰিম। তাৰ মানে আমি দুই সাইডে 5টা ঘৰ উল্টা খলাত কৰিম আৰু মাজৰ যিখিনি ঘৰ হ'ব সেই ঘৰখিনি আমি উল্টা সিধা যেনেকৈ কৰো নৰমালি সুৱেটাৰ কৰতে উল্টা সিধাত কৰিম। এইটো খলাত সিধাকে থাকিব আৰু পিছৰ খলাত গোটেই ঘৰখিনি উল্টাকে থাকিব। এইখিনি অলপ কৰি দেখুৱাৰ পিছত আপোনালোকে দেখিলে বুজি পাব। এয়া চাওক মই আপোনালোকক দেখাই আছো অলপ কৰি হোৱাৰ পিছত দুইটা সাইডে 5টা উল্টাকে কৰা ঘৰকেইটা বৰ্ডাৰ নিচিনা হৈ গৈছে আৰু ইমানখিনি কৰাৰ পিছত মই আপোনালোকক জুখি পেলাই দেখাইছো। এয়া 7 ইঞ্চি হৈছে। এইখিনি মানে মোজা পাতৰ তলৰ অংশখিনি হৈছে। ইয়াৰ পিছত আমি মোজাৰ মানে বুঢ়া আঙুলি আৰু বাকি কিটা আঙুলিৰ কাৰণে কৰিব লাগিব। বুঢ়া আঙুলিটো বনাবৰ কাৰণে মই 18টা ঘৰ লম আৰু প্ৰথমতে ইয়াত যেটো উল্টাকে লৈছিলো সেইখিনি উল্টা নকৰো। প্ৰথমৰ পৰা গোটেইকিটা ঘৰ 18টা ঘৰে সিধা খলাত কৰি যাম। সিধা খলাত মই 18টা ঘৰ কৰি হোৱাৰ পিছত মই খলাডাল ঘূৰাই লম। মই বাকি যিখিনি ঘৰ আছে সেই ঘৰখিনি মই এতিয়া নকৰো, এইখিনি পিছত কৰিম। এতিয়া মই খলাডাল ঘূৰাই পেলাই এইখিনি 18টা ঘৰ যিখিনি আছে সেইখিনি মই উল্টা খলাত কৰি লম। উল্টা খলাত 18টা ঘৰ কৰি পেলাই মই খলাডাল ঘূৰাই পুনৰাই মই যেটো খলা কৰিম সেই খলাখিনি ঘৰখিনি মই সিধা খলাত কৰিম। ঘৰখিনি কৰোতে আপোনালোকে গন্তি কৰি লব পাৰে, নহলে চাওক এটা ফাক এটা হৈ যায়, ধৰিব পৰা হৈ যায়, আপোনালোকে ইয়ালৈকে কৰিব লাগিব। ইয়াৰ পিছত মই আকৌ পুনৰাই উল্টা খলা কৰিম। এনেকৈ মই সিধা আৰু উল্টা খলা কৰি পেলাই মই 2 ইঞ্চি কৰি লম। এয়া চাওক 2 ইঞ্চি কৰি হোৱাৰ পিছত এতিয়া মই ঘৰখিনি কমাবলৈ আৰম্ভ কৰিম। দুটা ঘৰ মই একেলগে কৰি যাম। এনেকৈ কৰি পেলাই মই ঘৰখিনি কমাম কৰি মানে 18টা ঘৰ কমাই পেলাই দুটা যেতিয়া কৰি দিম তেতিয়া আমাৰ 9টা ঘৰ থাকিব। ভিডিওটো চাই যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্ট কৰি সুধিব, মই ৰিপ্লাই দি পেলাই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। দুটাকে কৰি কমাই হোৱাৰ পিছত এয়া চাওক মোৰ লগত এতিয়া 9টা ঘৰ আছে। এই 9টা ঘৰ এতিয়া মই এটা উল চিলোৱা বেজি এটা লৈ পেলাই এই খলাৰ পৰা ঘৰখিনি সেই বেজিটোত ভৰাই লম। যদিহে আপোনালোকে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে উলৰ এনেকুৱা ভিডিও চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গোটেইখিনি ঘৰ মানে 9টা ঘৰ বেজিটোত ভৰাই হোৱাৰ পিছত মই ইটো ফালৰ পৰাও আকৌ এবাৰ ঘৰখিনি এই বেজিটোত ভৰাই লম। ঘৰখিনি পুনৰাই ভৰাই হোৱাৰ পিছত এতিয়া মই এই উলডাল টানি দিম। তাৰ পিছত মই এটো উল্টা কৰি লৈ পেলাই এতিয়া এটো বুঢ়া আঙুলিটো কাৰণে মই এইখিনি সিলাই লম। খুভৰিৰ মোজাপাত কৰোতে 18টা ঘৰ প্ৰথমে কৰিম আৰু তাৰ পিছত বাকি 30টা ঘৰ কৰিম। আনহাতে বাওভৰিৰ মোজাপাত কৰোতে প্ৰথমে 30টা ঘৰ কৰি লম আৰু তাৰ পিছত 18টা ঘৰ কৰিম।
বুঢ়া আঙুলিৰ অংশখিনি চিলাই হোৱাৰ পিছত এতিয়া মই বাকী যিটা 30টা ঘৰ আছিলে সেই 30টা ঘৰলৈ এতিয়া কৰিম মই প্ৰথমতে উল এডাল জইন কৰি লৈ পেলাই এতিয়া মই এইখিনি 13 নম্বৰ ঘৰটোলৈকে কৰি যাম তেৰটা ঘৰ কৰি হোৱাৰ পিছত মই 14 আৰু 15 নম্বৰ ঘৰ দুটা একেলগে কৰিম তেতিয়া মোৰ এইফালে মোৰ 14টা ঘৰ থাকিব তাৰ পিছত মই আকৌ ইফালটো মই আকৌ দুটা ঘৰ একেলগে কৰিম তেতিয়া মোৰ ইটো সাইডেটো 14টা ঘৰ থাকিব তাৰ মানে দুই সাইডে মোৰ 14টা মুঠতে মোৰ 28টা ঘৰ এতিয়া খলাডলত থাকিব লাষ্টত যি 5টা ঘৰ আমি আগৰ পৰা উল্টাকে কৰি আছিলো সেই ঘৰকিটা আমি উল্টাকে নকৰো সেই ঘৰকিটাও এতিয়া মই সিধাকে কৰি যাম উল্টা খলাত গুটেই ঘৰখিনি মই নৰমালি যেনেকৈ উল্টা খলাত কৰো তেনেকৈ কৈ যাম সিধা খলাত যেনেকৈ মাজত ঘৰখিনি মই কমাইছিলো তেনেকৈ ইয়াত একো কৰিব লগা নাই গুটেই ঘৰখিনি নৰমালি উল্টা খলাত কৰি যাম কিন্তু তাৰ পিছৰ সিধা খলাটোত মই এতিয়া 12টা ঘৰ কৰি হোৱাৰ পিছত 13 আৰু 14 নম্বৰ ঘৰ দুটা একেলগে কৰিম তাৰ পিছতো আকৌ এই দুটা ঘৰ ইটো সাইডৰ পৰা দুটা ঘৰো মই একেলগে কৰি যাম এতিয়া মোৰ দুটা সাইডে 13টা মুঠতে খলাডলত মোৰ 26টা ঘৰ থাকিব ইয়াৰ পিছত মই এতিয়া 13টা ঘৰ দুটা সাইড আছে 26টা ঘৰ ইয়াৰ পিছত মই ঘৰখিনি কমাই যাম মাজত যেটো ধৰিব পাৰিব আপোনালোকে কৰিলে গুটি নিচিনা হৈ গৈছে সেইখিনি মই কমাই যাম এনেদৰে মই সিধা খলাত মাজত ঘৰখিনি কমাই গৈ পেলাই যেতিয়া লাষ্টত দুইফালে 7টা 14টা ঘৰ থাকিব তেতিয়ালৈকে মই ঘৰখিনি কমাই যাম এয়া চাওক ঘৰখিনি কমোৱা হৈ গল এতিয়া মোৰ দুটা সাইডে 7টা মুঠ 14টা ঘৰ আছে আৰু এখিনি যিখিনি ঘৰ কমাই গৈছো সেইখিনিকে ধুনিয়াকে এটা লাইন এটা নিচিনা হৈ গৈছে এতিয়া এই ঘৰখিনি 14টা ঘৰখিনি মই বন্ধ কৰি লম ঘৰখিনি বন্ধ কৰিবলৈ চাওক মই দুটা ঘৰ একেলগে কৰিছো আৰু উলডাল মই কাটি লৈছিলো কাটি পেলাই এই উলডাল এতিয়া মই টানি দিছো তাৰ পিছত আকৌ মই সেই পুনৰ দুটা ঘৰ নেক্সট দুটা ঘৰ মই কৰিছো কৰিৱাৰ পিছত আকৌ উলডাল মই টানি দিম এনেকৈ কৰি গলে এই ঘৰখিনি খুব সুন্দৰকৈ বন্ধ হৈ যাব ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব এয়া চাওক মোৰ ঘৰখিনি বন্ধ কৰা হৈ গল আৰু উলডাল মই যেনেকৈ ইটো সাইডত যেনেকৈ টানি দিছিলো তেনেকৈ টানি দিব লাগিব আৰু এতিয়া এইটো মোজা এপাত মোজা হৈ গল এতিয়া আমি সিলাই দিলে হৈ যাব উল্টা কৰি পেলাই সিলাই দিম আৰু এই সাইডটো চাওক সাইডটো খুব ধুনিয়াকৈ হৈ গৈছে এনেদৰে মই ইপাত মোজাও তৈয়াৰী কৰি লৈছো ঘৰখিনি বন্ধ কৰি হোৱাৰ পিছত এতিয়া মই বাকি কিটা আঙুলিৰ কাৰণে এই অংশখিনি মই এতিয়া সিলাই লম বাকি আঙুলিৰ অংশখিনি সিলাই হোৱাৰ পিছত এতিয়া চাওক মোজা পাটৰ এইখিনি অংশলৈকে সিলাব লাগিব মাজৰ এইখিনি অংশ এইখিনি আমি নিচিলাখিনি খোলাকে এৰি দিব লাগিব আৰু তাৰ পিছত চাওক এইখিনি অংশও পিছৰ এই অংশখিনি আমি সিলাই লব লাগিব মোজা পাটৰ সিলাবলগীয়া অংশখিনি সিলাই মই এয়া সম্পূৰ্ণ কৰিলো আৰু এয়া চাওক মোজা পাট সম্পূৰ্ণ হৈ গল সিলাই সম্পূৰ্ণ কৰা মোজা পাট এতিয়া মই আপোনালোকক সিধা সাইড কৰি দেখাই দিছো চাওক খুব ধুনিয়াকৈ মোজা পাট ৰেডি হৈ গৈছে দুই পাট মোজা এয়া মই ৰেডি কৰিলো আৰু এই মোজাযোৰ চেন্ডেলৰ লগত আপোনালোকে খুব সুন্দৰকৈ পিন্ধিব পাৰিব আৰু বহুত উম পাব আৰু চাওক মোজাযোৰৰ ফিটিংও খুব ধুনিয়া হৈছে আশা কৰো আপোনালোকে খুব সহজতে আৰু কম সময়তে কৰিব পৰা এই মোজাযোৰৰ ভিডিওটো চাই ভাল পালে যদি এই ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লব পুনৰ লগ পাম মোৰ নেক্সট ভিডিওটো তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাই আজিলৈ সামৰিছো